নমামীয়ে দেউতাকক লগ কৰাৰ কথাটো যেতিয়া বিভানে গম পাব, যি অলপ মৰম আছিল সেয়াও নোহোৱা হ'ব। তেতিয়া নমামী আঁতৰি বিভানৰ জীৱনত কেৱল তয়েই থাকিবি। প্ৰথম কথা হ'ল এই মূৰ্ছনা ছোৱালীজনী কেনেকুৱা সেই বিষয়ে তোৰ অকণো জ্ঞান নাই, কিন্তু বিভানক তই ভালদৰে জান আৰু তাৰ খংটো। এতিয়া কথা হ'ল তাই এইবিলাক কথা কিবা ভাল ভাবি কৈছে নে তাৰ মাজত তাইৰ কিবা স্বাৰ্থ জড়িত হৈ আছে। আনকি সেই ফাৰ্ণিচাৰ দোকানখনলৈকেও বহুবাৰ গৈছিল, অলপ চলপকৈ পইচাখিনি দি বস্তুখিনি অনাৰ চেষ্টা কৰিবৰ বাবে, কিন্তু তাতো সি অসন্মানহে পাইছে। তাই তাৰমানে এতিয়া তোৰ কথা মতে চলিব। ঘূৰ নিৰাশাৰ মাজত মই আশা হৈ থিয় দিছোঁ তাইৰ কাষত। বিভানৰ দেউতাক কি আহিব? কিয় নাহিব? মই কাণত ধৰিছোঁ ছাৰ, আৰু নকৰোঁ, কেতিয়াও নকৰোঁ। মোৰ শপত খাই কোৱা। কথা এটা লক্ষ্য কৰিছানে? নমামী যোৱাৰ পৰা বিভানে মনটো মাৰি আছে। মন মাৰি আছে? কথা মই দেখোন দেখা নাই। তুমি দেখা নাই নে দেখিব বিচৰা নাই? আপুনি অযথা কথা চিন্তা কৰি আছে। মই বিভানলৈ কিবা এটা বনাওঁগৈ। এইখন নমামীৰ ঘৰ হয়নে? হয়, আহক। মই নমামীৰ দেউতাক। অঁ, নমস্কাৰ। নমস্কাৰ, আপুনি বহকচোন, মই তাইক মাতি দিছোঁ। মই বিচাৰোঁ মই যিদৰে সেইজন মানুহক ঘিণ কৰোঁ তুমি ঘিণ কৰা। মোক ক্ষমা কৰি দিব। আপোনাৰ ভালৰ বাবে মই আপোনাৰ কথা অমান্য কৰিবলৈ বাধ্য হৈছোঁ। কোৱাচোন বোৱাৰী, কিয় বা মাতিলা মোক? সেইদিনাখন আপোনাক লগ পাই মই অনুভৱ কৰিছোঁ বহুত দুখ আছে আপোনাৰ ভিতৰত, আৰু যিবোৰ আপুনি ঢাকি ৰাখিছে। প্ৰথমতে আপোনাক এষাৰ কথা কৈ লওঁ। আপোনাক যে মই ইয়ালৈ মাতি পঠিয়াইছোঁ এই কথাষাৰ যাতে ঘৰত কোনেও গম নাপায়। গম পালে হয়তো ইয়াৰ কুপ্ৰভাৱ মোৰ সাংসাৰিক জীৱনতো পৰিব পাৰে, কাৰণ বিভানে আপোনাক বহুত বেয়া পায়। তেনেহ'লে তুমি মোক কিয় মাতিছা? মই নিবিচাৰোঁ যে মোৰ কাৰণে তোমাৰ কিবা অপকাৰ হওক। আপুনি কি ভাবিছে দেউতা, সদায় এনেকৈয়ে থাকিব নেকি? কেতিয়া উভতি নাহে নেকি আপোনাৰ ঘৰখনলৈ? বহুত পলম হৈ গ'ল, এতিয়া আৰু এই প্ৰশ্নৰ উত্তৰ নাই মোৰ ওচৰত। চেষ্টাটো আপুনি কৰিবই লাগিব। বিভানক আপোনাৰ প্ৰয়োজন আছে। তুমি কেনেকৈ ক'ব পাৰিলা যে বিভানক মোৰ প্ৰয়োজন আছে বুলি? পাহৰি গৈছে মোক, হেৰাই গৈছে মোৰ স্মৃতিবোৰ। এবাৰটো চেষ্টা কৰি চাওক। তাত আপোনাৰ ল'ৰাৰ উপৰিও আপোনাৰ মা আছে। মনত নপৰেনে মালৈ?
আপুনি একেটা কথাকে মোক বাৰে বাৰে কৈ নাথাকিব। যদি বিভানৰ মনত কিবা থাকিলেহেঁতেন মোক ক'লেহেঁতেন। আৰু মোৰ ল'ৰাই মোক কেতিয়াও মিছা কথা নকয়। তোমাৰ ল'ৰাই তোমাক বহুত মিছা কথা কয়, কেৱল তুমি গমহে নোপোৱা। কোৱা এতিয়া। তই এতিয়াই যা আৰু নমামিক লৈ আহ। আইতা মই তোক অনুৰোধ কৰা নাই, আদেশ দিছোঁ। এতিয়াই যা। ঠিক আছে দিয়া, গৈ আছোঁ। মোৰ ভাল লাগিছে যে মোৰ বোৱাৰীয়ে সেই চিন্তাটো কৰিছে যিটো আন কোনেও কৰা নাই। আপুনি বেয়া নাপাব দেউতা, কথা এষাৰ কওঁ। ঘৰ ত্যাগ কৰি আপুনি নিজে গৈছিল, উভতিও আপুনি আহিব লাগিব। কাৰ ভুল আছিল মই এইবোৰ নাজানো, কিন্তু মই এইটো অনুভৱ কৰিছোঁ যে বিভানৰ জীৱনত তেওঁৰ দেউতাকৰ আসনখন এতিয়াও খালী হৈ আছে। দেউতাকৰ পৰা আঁতৰত থকা দুখেই তেওঁৰ এতিয়া খং ৰূপ লৈছে। এতিয়া তেওঁ আপোনাক খঙত মনত পেলায়। আপোনাৰ এটা চেষ্টাই সকলোখিনি ঠিক কৰি দিব পাৰে। বেয়া নাপাব, মই আপোনালোকৰ কথাবিলাক শুনি আছিলোঁ। নমামীয়ে ঠিকেই কৈছে, বাইদেউৰ জীৱনত আপোনাৰ স্থান খালী হৈ আছে। মই বাইদেউৰ লগতে কাম কৰোঁ, অনুভৱ কৰিব পাৰোঁ কথাবোৰ। এটা কথা মোৰ বৰ ভাল লাগিছে যে মোৰ ঘৰখনে এজনী ভাল বোৱাৰী পাইছে। ধন্যবাদটো আপোনাকেই দিব লাগিব, কাৰণ আপুনিয়েইতো ডাঙৰ কৰিছে নমামিক। মই যাম ঘৰলৈ, ক্ষমা খুজিম সৰু সমাতাইৰ ওচৰত। চাওঁ কি হয়। আপোনালৈ এটা অনুৰোধ, আপুনি যে নমামীক ইয়াত লগ কৰিলে সেই কথা যেন তেওঁলোকৰ আগত নকয়। নকওঁ, মই নিজৰ বাবে নহয়, বোৱাৰীৰ বাবে এবাৰ চেষ্টা কৰি চাওঁ। তাৰমানে তোমাৰ দেউতাই তোমাক ক'লে ল'ৰাজনৰ লগত বিয়া হৈছে, মই 25 লাখ টকা পাম। অঁ, লগতে তুমিও ভাবিছা কিজানি দেউতাৰ লগততো অভাৱতে থাকিলোঁ। এই ল'ৰাজন পইচা থকা।
মই এতিয়াই যাম। আপোনালৈ এটা অনুৰোধ, আপুনি যে নমামীক ইয়াত লগ কৰিলে সেই কথা যেন তেওঁলোকৰ আগত নকয়। নকওঁ। মই নিজৰ বাবে নহয়, বোৱাৰীৰ বাবে এবাৰ চেষ্টা কৰি চাওঁ। আহোঁ। কোৱা। মই বুজালোঁ তেখেতক, বুজি পালে। গৈ আছে এতিয়া, ক্ষমা খুজিবহে ন? মই কৈছিলোঁ নে তুমি পাৰিবা? দেখিলা, তোমাক ধন্যবাদ, তুমি মোক সঠিক পথ দেখুৱাইছা। সকলো ঠিক হোৱাৰ পিছত কেৱল বিভানক সুখত ৰাখিবা। তই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলি নমামী। হে ভগৱান, কিবা এটা চমৎকাৰ কৰা। ঘৰখন আধৰুৱা হৈ আছে, সম্পূৰ্ণ কৰি দিয়া। এফালে গৈ আছিলোঁ, ঘৰখন দেখি নিজকে ৰখাব নোৱাৰিলোঁ। ঘৰত সোমাবলৈ কোনে দিছে? গতিয়াই বাহিৰ কৰি কিয় নিদিলা? ৰ'বা, মই বাহিৰ কৰি দিম। তাৰমানে মই আহি ভুল কৰিলোঁ নেকি? তোমালোকে কি ভাবা? মই আঁতৰে আঁতৰে থাকি বৰ সুখত আছিলোঁ। দেউতাৰ আহিছে। অঁ, আজি দেখিছিলোঁতো দিনত। আইতাৰ লগত কথা পাতি আছে, যোৱা এবাৰ মাত দিয়া হাগে। ঘৰত সোমাবলৈ কোনে দিছে? গতিয়াই বাহিৰ কৰি কিয় নিদিলা? ৰ'বা, মই বাহিৰ কৰি দিম। জানো, তোমাৰ আৰু মোৰ জীৱনত তেওঁৰ কোনো প্ৰয়োজন নাই, কিন্তু
এগৰাকী মাকৰ কাৰণে পুতেকক পাহৰাটো ইমান সহজ নহয়। বহু দিনৰ মূৰত মাক পুতেক হাল লগ হৈছে। থাকক দিয়া। আজি ইমান বছৰৰ পিছত কিয় আহিছ তই? মই ক্ষমা বিচাৰি আহিছোঁ মা। ধৰি ল বাৰু তই ক্ষমা পালিয়েই, তাৰ পাছত কি কৰিবি? পুনৰ থাকিবি এইখন ঘৰত? জানকী পাহৰি যাব সেই কঠিন সময়বোৰ, সেই সংঘাতবোৰ? নে বিভানে পাহৰি যাব সেই উত্তৰ নোপোৱা প্ৰশ্নবোৰৰ কথা, যিবোৰ উত্তৰবিহীন প্ৰশ্নই আজিও তাক কষ্ট দিয়ে? তাৰমানে মই আহি ভুল কৰিলোঁ নেকি? তোমালোকে কি ভাবা মই আঁতৰে আঁতৰে থাকি বৰ সুখত আছিলোঁ? অভাৱবোৰে মোক জুৰুলা কৰি পেলাইছিল। মই উপায়হীন হৈ পৰিছিলোঁ। ভুলটোৰ অভাৱৰ নহয়, স্বভাৱৰ। আনে নুবুজিলেও তুমিতো বুজা, তুমিতো মোৰ মা। মাৰৰ কথা কৈছ? তই আঁতৰি যোৱাৰ পাছত মোৰ জীৱনৰ যিবোৰ দায়িত্ব তই ল'ব লাগিছিল সেইবোৰ বোৱাৰীয়ে লৈছে। মোৰ জীৱনত বোৱাৰীৰ আসনখন তোতকে বহুত উচ্চ। কোনোবা আহিছে তোৰ ওচৰলৈ, তোৰ পত্নী, তোৰ পুত্ৰ, তাতেই তই তোৰ উত্তৰ পাই গৈছ। যা এইখন ঘৰৰ পৰা, সিহঁতক তোৰ কোনো প্ৰয়োজন নাই। আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে, সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই, হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰ